চাওক অতি মৰ্মান্তিক ঘটনা অসমৰ এগৰাকী সাংসদ অসমৰ ধুবুৰীৰ প্ৰান্তত প্ৰায় ২৭ লক্ষ জনসাধাৰণৰ এগৰাকী প্ৰতিনিধি যিগৰাকী দিল্লীত পাৰ্লিয়ামেণ্টত অসমৰ কণ্ঠ হিচাপে কাম কৰি আছে তেখেতক নগাঁৱৰ সেই অঞ্চলটোত এটা মিটিঙত যাওঁতে যি শাৰীৰিকভাৱে অপদস্থ কৰিছে অসমৰ নাগৰিকসকলে ইয়াৰ কাৰণে লাজ পাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোৰ ওপৰত এটা তৰল মন্তব্য দিছে যে তেওঁ ব্যক্তিসকলে মুখত কলা কাপোৰ নহয় কিয় মুখ খুলি আক্ৰমণ কৰিব নেকি সেই অঞ্চলটোত ৰকিবুল হুছেইনৰ কাৰণে সিকিউৰিটিৰ অভাৱ হৈছে এই অঞ্চলত আমি সিকিউৰিটি দিম সেইটো কথা নহয় এগৰাকী অসম আৰক্ষীৰ জোৱান যিগৰাকী নিৰাপত্তাৰক্ষীৰ দায়িত্বত আছিল তেওঁক কেনেকৈ পিটিছে আমি ৰাতি ভিডিঅ'টো চাইছোঁ প্ৰথমতে আমি সেই ভিডিঅ'টো দেখা নাছিলোঁ তেওঁক মাৰিছে লঠিয়াইছে বগৰাই দিছে মেগজিন টানি লৈ গৈছে অসম আৰক্ষীৰ এই মেচিনটো অসম আৰক্ষীৰ এটা সম্পদ আছিল যদি সেই মেচিন গানটো বা মেগজিনটো যদি এইসকল দুৰ্ধৰ্ষ অপৰাধীসকলৰ হাতত গুচি গ'ল হয় অপৰাধ প্ৰৱণতা থকা ব্যক্তি সেইসকল আৰু সেই অঞ্চলটোত অপৰাধ প্ৰৱণ আনন্দ মিশ্ৰ থাকোঁতে আমি দেখিছোঁ দৌৰাই ড্ৰাগছৰ অপৰাধীসকলক বা বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত থকা ব্যক্তিসকলক অসম পুলিচে দৌৰাইছে পিছত সেইসকল ব্যক্তি বিজেপিত যোগদান কৰিছে এতিয়া সেইসকল নিৰপৰাধী আমি দেখিছোঁ আৰু সেইসকল ব্যক্তিয়ে তাতে সেইসকল ব্যক্তিৰ খা খবৰলৈ আপোনালোকে চাওক অসামাজিক কাম কাজৰ লগত জড়িত থকা ব্যক্তি সেইসকল ৰকিবুল হুছেইন ডাঙৰীয়া এগৰাকী সাংসদ তেখেতক স্কুটিৰ পৰা বগৰাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একালৰ সতীৰ্থ বন্ধু অতি ঘনিষ্ঠ ব্যক্তি আছিল অন্তৰত সামান্যতম আঘাত তেওঁ লাগিব লাগিছিল যে এগৰাকী সাংসদ মোৰ এগৰাকী বন্ধুক এনেকৈ বগৰাই দিছে আজি ৰাতিলৈকে এতিয়ালৈকে আমাৰ হাতত যোৱা বাতৰি পোৱা মতে এগৰাকী অপৰাধীকো তেওঁলোকে কৰায়ত্ব কৰিব পৰা নাই এই অসম আৰক্ষী নেকি অসমৰ গৃহ বিভাগ ব্যৰ্থ হোৱা নাইনে অসমৰ গৃহ বিভাগ এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো অপদস্থ কৰিলে সেই অপদস্থটো অসমৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ গাত লাগিছে অসমৰ প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিক সামাজিক সাহিত্যিক কবি প্ৰতি ব্যক্তিকে অন্তৰ চুই গৈছে এতিয়া মই দেখিছোঁ ২৬ত পৰাজয়ৰ আশংকাত গাদীচ্যুত হোৱাৰ আশংকাত হিমন্ত বিশ্ব শৰ্মা ভীতিগ্ৰস্ত হৈছে আজি অসমত এটা পুতলা খেল চলি আছিলে বদৰুদ্দিন আজমলক পুতলা নাচ নচুৱাই অসমৰ মানুহক বিবেক মস্তিষ্ক তেওঁলোকে ব্লেকমেইলিং কৰি ভোট লৈ গাদী দখল কৰিছিল আজি সেই গাদীৰ পৰা চ্যুত হোৱাৰ ভয় গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত যি ধোঁৱা কোৱা দেখাই দিছে সেয়াও এক আতংক ৮০ৰ পৰা ৫ৰ পৰা ৮০ তেনেকুৱা এটা ভয় হৈছে ১ৰ পৰা তেওঁলোক গৈ ৫ বা ৪লৈ অৰ্ধনমিত হয় নেকি সেই আতংক হৈছে সেইকাৰণে আজি গৌৰৱ গগৈক কালি ৰকিবুল হুছেইন ডাঙৰীয়াক পৰহি কংগ্ৰেছী আন এজনক কোনোবা দিন ভূপেন বৰা ডাঙৰীয়াক এতিয়া দেখিছোঁ প্ৰতি সমষ্টিতে কংগ্ৰেছীসকলক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি ল'ব হয়তোবা কালি আমাকো আক্ৰমণৰ লক্ষ্য কৰি ল'ব আমাৰ প্ৰতিটো সমষ্টিত তেওঁলোকৰ গুপ্তচৰ লগাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছীসকল যাতে ঘৰত বহি যায় নিৰ্বাচন যাতে তেওঁলোকে সুন্দৰকৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব পাৰে সেই আখৰা চলাইছে বিজেপিয়ে এই ১২ মাহ আছে এই ১২ মাহত বিজেপিয়ে বিভিন্ন ধৰণৰ ৰাজনৈতিক ৰণ চালি তৈয়াৰ কৰি কংগ্ৰেছীসকলক দ্বিধাহীন কৰিব ভীতিগ্ৰস্ত কৰিব আতংকময় পৰিৱেশ কৰি সেই কংগ্ৰেছীসকলক ঘৰত আবদ্ধ কৰি ৰখাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।